দৈবারি খন দৈবারি খন বহরে আজি দৈবাকি মিলন আজি কহাব মথুরার নগর আজি দৈবকী পাতিছে বিয়া কখরাজার হিয়া উলাহে ভরা কালকেতু যুবরাজ, আজি অতি আনন্দৰ দিন। হয় যুবরাজ, আজ অতি আনন্দর দিন। স্নেহৰ ভগিনী দৈৱকীৰ শুভ পৰিণয় শেষ হৈছে অতি মাংগলিক ভাৱে। অতি সুখী মই বসুদেৱৰ হাতত ভনীতিক অৰ্পণ কৰি আজি মই অতি সন্তুষ্ট। হয় যুবরাজ, দৈবকীর বাবে বহুদেৱ উপযুক্ত বৰ, আৰু সেইবাবে ময়ো আজি লভিছো অতিকে আনন্দ। কিন্তু কালকেতু যুবরাজ, একেটি কথাই বাৰে বাৰে মোৰ কৰিছে অন্তৰ চঞ্চল। যুবরাজ, পিতৃ মাতৃ এবাৰো নিজ কন্যাকে অচিনাকি লোকৰ হাতত কোন হাতে সমৰ্পণ কৰিব পাৰে কালকেতু? কোন হাতে? যুবরাজ, এই হইছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰৰ কন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতু যুবরাজ, ভোজনী নামানে মনে দৈৱকী ভনীতি যে মোৰ অতি আদৰৰ। পঠিয়াই তাইক মই দৌৰি দূৰলৈ কিদৰে থাকিম মই এই শূন্য কাৰেঙত? যুবরাজ, যুবরাজ, কালকেতু গুণী জ্ঞানী বিবেকী আপুনি। আপুনি যদি সুখত হয় সুকাতুৰ, তেন্তে আজলি দৈবকীক বাৰু কোনে যাচিব সান্তনা? সঁচা কালকেতু বুজিও নুবুজে আজি মোৰ অবুজ পৰাণে। দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি, দৈৱকী যে মোৰ অতুল সম্পত্তি। এই দৈৱকীকে বিদায় দি আজি মই সুস্থ জ্ঞানে কেনেকৈ থাকিম মই ধৰাত জীয়াই? যুবরাজ, কালকেতু দুর্বল নহব আপুনি, পাহৰি নাযাব সেই অতীতৰ কথা। শুনা কালকেতু, সৌভাগ্যখন চাপিছে ওচৰে। হলে দৈৱকীৰ বিবাহ কাৰ্য। যোৱা কালকেতু সিংহ দুৱাৰত সুসজ্জিত কৰা মোৰ
সুবৰ্ণ ৰথে নিজেই ধৰি আজি মই ৰথৰ বাকি জৰি লৈ যাম বসুদেৱী দৈৱকীকে প্ৰতিগৃহলৈ। ভাল মহাৰাজ। ওরা কালকেতু চাবা যাতে দৈৱকীৰ বিবাহৰ বৰ কন্যা লগত যাই যেন সকলো যৌতুক ৰাজি। জীবৈক্য মহাৰাজ। আশীৰ্বাদ কৰিছো দুয়োকে তোমালোকৰ সূক্ষ্ম জীৱন সুখময় হওক, মংগলময় হওক, আনন্দেৰে ভৰি পৰক। নাকান্দিবি দৈৱকী, সকলো টেকি বেজাৰি নিদিবি এই কংসৰ হিয়াত। ক্ষমা কৰিবা দাদা, ভগ্নী তোমাৰ অতিকে অভাগিনী মই। নুবুজিলো দাদা, ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। এই দৈৱকী, তই মোক কিয় অপৰাধী কৰিব খুজিছ? শৈশৱৰে পৰা যি অকপট স্নেহ বান্ধোনেৰে বান্ধিছ তোৰ এই অভগা দাদাৰক, তাক মই কোনো কালেই পাহৰিব নোৱাৰো দৈৱকী, কোনো কালেই পাহৰিব নোৱাৰো। ময়ো দাদা দৈৱকী, চিৰঋণী তোমাৰ কাষত। নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম ভাতৃ স্নেহ। দৈৱকী, দাদা বসুদেৱ, মহাৰাজ। বসুদেৱ, আজি এই শুভ দিনৰ শুভক্ষণত মোৰ এই আজলি ভনীটিকে তোমাৰ হাতত কৰিলো অৰ্পণ। অৰলা অচলা তাই অবুধ বালিকা, পদে পদে হব পাৰে তাই অত দুখ অত অপৰাধ। ক্ষমাই ভূষণ জানি নিজ অর্থাঙ্গিনী ভাবি তাই হত দুখ হত অপরাধ করিবা মার্জনা। কিন্তু চাবা বসুদেৱ, তোমাৰ অপত্য স্নেহৰ পৰা মোৰ এই আজলি ভনীটি যেন কেতিয়াও নহয় বঞ্চিত।
মহারাজ হোমাগ্নি খাকি কৰি যি মহাৰত্নময় কৰিলো গ্ৰহণ তাক মই চিৰদিন ৰাখিম আদেশৰ নকৰো লংঘন আদেশে নহয় বসুদেৱ ই মোৰ অনুৰোধ তোমাৰ প্ৰতি দৈৱকী দাদা পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতি এই তিৰোতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদা পালিবি আদেশ সদা শ্ৰদ্ধা ভক্তি সকলোকে জনাবি বিশেষ দাদা তোমাৰ উপদেশ মই পালিম সততে দৈৱকী অতি অতি ভাগ্যৱতী মই দৈৱকী তোমাৰ দৰে শ্ৰেষ্ঠ ভাতৃ এই জগতৰ কেইজনে পায় দাদা দৈৱকী দিয়া আশীৰ্বাদ বিদায়ৰ বেলা তচু উপদেশ আৰু গত কৰি আগবাঢ়ি যাব পাৰো যেন জীৱন পথত আশীৰ্বাদ কিনুতি মাই তোকে তোৰলৈ পঠিয়াই কিদৰে থাকিম মই এই অন্য গৃহত অন্তৰ ভাগিছে মোৰ নামানে বুজনি আৰু বুজাব তথাপিতো মই হিয়া উজাৰি দিছো আশীৰ্বাদ হৰ গৌৰী বকতি তহঁতৰ উঠা বসুদেৱ উভক্ষণ যাই পাৰ বোলা বসুদেৱ আজি মই নিজেই ধৰি ৰথৰ পাখি জৰি লৈ যাম তোমালোকক যদুপুৰীলৈ সুৰনাৰীগণ মাংগলিক উৰুলিত দিয়ে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ দৈৱকী দাদা দৈৱকী দৈৱকী নাকান্দিবি দৈৱকী উভক্ষণ তোৰ যাই পাৰ বোলা বসুদেৱ মহাৰাজ অনেকৰে অত হাস্য অন্য গগনাত সাবধান কংস ওকেই উদ্দেশ্যত হাস্য উঠলি উঠিছে অন্য গগনাত এই, ওম! কংস এই যি দৈৱকীৰ বিবাহ পাতি মহা সমাৰোহে আপোন পাহৰা যি মূৰ্খ কংস তই এই চেনেহৰ ভনীটোৰ সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক সবলীলাক্ৰমে সংঘাৰিব কংস
অবহেলা ক্রমে মরণৰ দিন দূৰ দুৰন্ত সুৰ চমু চাপি আহে ঘনে ঘনে তাৰি আজি অপূৰ্ব সূচনা তাৰি আজি অপূৰ্ব সূচনা তাৰি আজি অপূৰ্ব সূচনা মেছা মেছা দাদা মেছা নাই ওসা অতি ওসা মনত পৰিছে মোৰ সেই ধৈৰ্যতিৰ অভিহ আনন্দতে পাহৰি আপোনাৰ ভূত ভৱিষ্যত পাহৰিছো মই কৰ্তব্য নিজৰ ওৰাই দিছে আকাশী বাণীয়ে অৱদান কৰি দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু কালকেতু আজ শুধু বলা হচ্ছে পালিব দেখ ঘৰুৱা ঘৰুৱা বিজুলী বেগেৰে তবু দেখি নতৰুৱাল আনন্দ দুধপত্র প্রজা পলাওকে লরি মৃত্যুর কোনো নাই ভদ্র অকলতি ভদ্র বোধ করা তাকে তাতে পোৱা বলিয়া দোতাল হাতী চুৰে চুৰে আনি মেলি দিয়া প্ৰজা সাগৰত আনন্দৰ উৎসৱ হওক এবে ধ্বংসৰি ধুমুহা মহাকাল কালকে তুয়ে করিছে অঙ্গীকার প্রলয়র প্রলয়র খন্তা বাজিব এবে সিংহ নাদ করি ধুমুহা পচ্চপতে কপাপ মথুরা মৃত দেহর ভরত মৃত দেহর ভরত তুলপার হব স্বর্গ মধ্য আকাশ পাতাল রক্ত রক্ত প্লাবন হব পৃথিবীতে আনন্দস্বল ভন্তি পূর্ণ মথুরাত হব অগ্নি বৃষ্টি হেলা বর্ষণ রক্ত প্লাবন রক্ত প্লাবন রক্ত প্লাবন বখুদেব মহারাজ নতুন মেটির মূল স্নেহর ভগিনী দৈবকী ভবিষ্যৎ ভাগ্যলিপি মূল শুনিল নহয় কাণপাতি যি মিলন বান্ধোনেৰে বান্ধিছিল তোমালোক দুয়োটিকে এই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংকৰ পৱন হিয়া ফৰাচী আনন্দময়ী
কৰিছিলো প্ৰদান তাৰেই আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ শেষ কৰিবা বসুদেৱ অমৃতত কৰাল উঠিল বেশ কথা এই হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ স্নেহ মমতা আছিল যত মানে এই খোজিলো মই এই মুহূৰ্ততে সমন্ধৰ নাক টেঙো তলিয়াই ঘাতে তই পকিয়ে কৰি শিৰচেতে মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ বিৰুদ্ধ কৰি চিৰকাললৈ শান্ত হওক মহাৰাজ মানৱ দৈত্যহীন দৈত্যক দম্ভাৰেৰে অতিক্ৰম কৰিব খোজাটো বাটো নতবাথো তুমি মোক বাধা নিদিবা বসুদেৱ আঁতৰ হোৱা কোৱা দাদা কিবা হেতু মই ল'ব লাগে অনৰ্থক মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে ৰজা হয় ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় কলংক সানিছা দাদা কিয় কলংক সানিছা নাই তোৰ কোনো অপৰাধী নহয় কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধী মূৰ্খ কংসৰ নে কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ তাত মোৰ কবলৈ কি আছে ৰাজন আৰু কোনেও জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে আজি হিমাদ্ৰী লংঘিছে সেহেতু হত্যা কৰি ভগ্নীক নিজৰ মৃত্যুকো তুমি ৰুধিব খুজিছা পৰিহাস নেলাগে বসুদেৱ তোমাৰ কথাই সঁচা ৰজা মই যেনে ইচ্ছা তেনে বিধান প্ৰথমতে দৈৱকীক কৰিম শিৰচ্ছেদ তাৰ পাছত ভালদৰে কিবা দৰে দৈৱকীৰ গৰ্ভজাতে অষ্টম সন্তানে সংঘাৰিব এই কংসক আজুহ পিকাচি তই মৃত্যুৰ বাবে আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি সৰ্বশক্তিমান তথাপিও আজি দেখা পাই সন্মুখত আগন্তক মৰণৰ স্বপ্ন প্ৰকেলিকা জিবা দৰে তুমি কপিছা ভয়ত তোমাৰ ভগ্নী দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনুৱা মৃত্যু মোৰ স্বামীৰ তুমি হেন গহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি
গরিব গ্রহ হাহি মুখে তাক গরিব গ্রহ সঁচা কথা মহাৰাজ এনে কাৰ্য অতি অশোভনীয় নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমা খানি ক্ষত্ৰিয় ৰখি তুমি বিনা কাৰণতে ৰঞ্জিত কৰিবা আৰু ইচ্ছাতে তুমি যদি এনে কৰা জগতৰ বীৰৰ সমাজে যুগে যুগে হত মুখে তোমাকেই কৰিব গঞ্জনা আৰু নলব তোমাৰ নাম লাজতে ঘৃণাতে লাজতে ঘৃণাতে আৰু তাৰেই ভয় সাপ পুহি গাখীৰ খুৱাই মূৰ্খ কংসই বীৰ বুলি জগতত দিব পৰিচয় বহিয়া যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ তাৰো আছে সহজ উপায় ৰাজন তাৰো আছে সহজ উপায় এই উপায় বসুদেৱ দৈব্যকেও বাচি থাকিব ৰাজন তোমাৰো একো ক্ষতি নহব কৰজোৰে মই কৰিছো মিনতি দিয়া মোক দৈব্যকীৰ প্ৰাণ ভিক্ষাদান অসম্ভৱ বসুদেৱ দৈব্যকীৰ প্ৰাণ ভিক্ষা কদাপিতো নহব সম্ভৱ তাৰ পৰিৱৰ্তে মহাৰাজ তাৰ পৰিৱৰ্তে দৈব্যকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব এটিকৈ আনি দিম তোমাৰ হাতত হত্যা কৰি সেই দেৱকীকো নিষ্কণ্ঠ ক্ষমা তুমি নিশ্চিতমতে স্বামী নজনাবা তেনো অৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময়ত মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন স্বামী নাই অবিছোৱা বসুদেৱ এনে মাতৃ যি বিসৰ্জিব পাৰে নিজ গৰ্ভজাত সন্তানক অবিছোৱা বসুদেৱ পাৰিবানে প্ৰতিজ্ঞা পালিব পাৰিবানে বিসৰ্জিব নিজ সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ কোনো আপত্তি তোমাৰ মুখলৈ চাই দিব পাৰো দৈৱকীৰ প্ৰাণ ভিক্ষাদান শক্তিধৰ নৰপতি তুমি ৰজা আমি আশ্রিত তোমার দুর্বল আমার পরা প্রবল শক্তিরে কাহি নিব পারা জীব আছে সকলোটি আমার তথাপিতো কও শুনা রাজন বহুদেবে মিছা কথা নকয় কদাপি সাক্ষী কৰি চন্দ্ৰ সূৰ্য সাক্ষী কৰি দেৱ দেৱীগণ দক্ষিণ হস্তে অৰ্ধাংগিনীৰ শিৰ স্পৰ্শ কৰি পুনবাৰ মই কৰিছো প্ৰতিজ্ঞা জানা
প্ৰাণান্তৰেও মই প্ৰতিজ্ঞা কৰিম পালন। কিয় কৰিলা এনে ভীষণ প্ৰতিজ্ঞা? কিয় কৰিলা? কিয় কৰিলা? প্ৰকৃতিস্থ হোৱা দৈৱকী, প্ৰকৃতিস্থ হোৱা বেশ, মহাৰাজৰ তেন্তে। ওচৰত মই প্ৰতিশ্ৰুত। বেশ, তেন্তে এতিয়াৰে পৰা গৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নগীৰ নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত। ধন্য ধন্য কালকেতু পোষক জগতে আছি কংখর বীরত্ব, কংখর ভক্তি, কংখর পরাক্রম, কংখর পরাক্রম কিমান ভগৱান, তুমি ক'ত প্ৰভু? ভগৱান নিচেই কাষতে দৈৱকী, ভগৱান নিচেই কাষতে। জয় জয় কংখৰাই, জয় মথুৰাপুৰী, প্ৰণাম তুহাৰী চৰণে। জয় জয় কংখৰাই, জয় মথুৰাপুৰী, প্ৰণাম তুহাৰী চৰণে। তোমার আশ্রিত আমি, জয় জয় কংখৰাই। তোমার আশ্রিত আমি, জয় জয় কংখৰাই। প্ৰণাম তুহাৰী চৰণে। জয় জয় কংখৰাই, জয় মথুৰাপুৰী, প্ৰণাম তুহাৰী চৰণে। জয় জয় কংখৰাই, কালকেতু যুবরাজ, নৃত্যগীত বন্ধ হল কিয়? যুবরাজ, সিংহ দ্বাৰত হাতত কেঁচুৱালৈ অপেক্ষিছে মহন্ত বসুদেৱ। বসুদেৱ আহিছে? অ যুবরাজ, কোৱা কালকেতু,
অসন্মানেৰে লৈ অহা বসুদেৱক ৰাজপ্ৰসাদলৈ। হল মহারাজ। যুৱৰাজৰ জয় হওক। আহা বসুদেৱ, অকস্মাতে ৰাজপ্ৰসাদত প্ৰৱেশ কৰাৰ কাৰণ কি বসুদেৱ? যুৱৰাজ, পূৰ্বৰ প্ৰতিজ্ঞা ৰক্ষা কৰি লৈ আহিছো মই দৈপকীৰ গৰ্ভজাত প্ৰথমটি সন্তান। অষ্টম সন্তান বসুদেৱ, দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান। প্ৰথম সন্তান মহাৰাজ, দৈপকীৰ গৰ্ভজাত প্ৰথম সন্তান। দৈবকীৰ গৰ্ভজাত প্ৰথম সন্তান এব শিশু কংকৰ স্নেহৰ ভাগিন। ইমান শীতল, ইমান কোমল, ইমান মৰম লগা কি আকুল চাউনি, সেইটো নাজানে তাৰ মাতুলেই যে তাৰ প্ৰাণ সন্ত্ৰা। কংকৰো এখন হৃদয় আছে, আকাশীবাণী কৰিছিলে দৈবকীৰ গৰ্ভজাতে অষ্টম সন্তানেহে কংকক কৰিব নিধন। প্ৰথম সন্তানৰ মোৰ নাই প্ৰয়োজন। লৈ যোৱা বসুদেৱ, দৈবকীৰ কুলত পুতি দিয়াই প্ৰথম সন্তান। এয়া মই সপোন দেখিছো নেকি? এয়া মই সপোন দেখিছো নেকি মহাৰাজ? সপোন নহয় বসুদেৱ, এয়া বাস্তৱ। যুৱৰাজ, বাঁহী বিয়াৰ দিনা আপুনি কৰা অপমান আজি এই মুহূৰ্ততে সকলো পাহৰি পেলালো মহাৰাজ। বাঁহী বিয়াৰ দিনা কৰা সকলো অপমান আজি এই মুহূৰ্ততে পাহৰি পেলালো। মই এতিয়া বিদায় মাগিলো মহাৰাজ। বসুদেৱ, মই এতিয়া বিদায়হে মাগিলো বসুদেৱ। মহাৰাজ। আজিৰ দৰে যিদিনা দৈবকীৰ গৰ্ভজাতে অষ্টম সন্তান জন্ম হব, সেদিনাই তুলি দিবা তুমি মোৰ হাতত। যোৱা বসুদেৱ, অন্যথা ঘটিব ঘোৰ মংগল। কালকেতু, যুবরাজ, তোমালোকে ভাবা নেকি কংসৰ ইমান নিষ্ঠুৰ বুলি, অত্যাচাৰী বুলি? শুনা কালকেতু, কংসৰ এখন হৃদয় আছে, স্নেহ আছে। এইভাবে দৈবকীৰ প্ৰথম সন্তানক মুক্তি দিলো। যুবরাজর উত্তম বিচার। প্রাণ গোপাল দীনবন্ধু যুবরাজ, পুনৰ শুনিছো মই সেই দেৱতাৰ তত্ত্ববাণী। দৈত্যবাণী নহয় যুবরাজ, কালকেতু। হেয়া দেৱঋষি নাৰদৰ কণ্ঠস্বৰ। যোৱা কালকেতু,
হে অ, মোৰ কন- প্ৰাণ অদৈ। গোপাল এদিন বন্ধু নারায়ণ 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 হে গোবিন্দ 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 রাম মুরারি অনন্ত কোটি ব্রহ্মাণ্ড হরি অধিকারী নারায়ণে নারায়ণে নারায়ণ প্রণাম দেবরেখী কল্যাণ বারো কৌশন দেবরেখী কিবা হেতু আগমন নেই কংখর প্রমোদ কক্ষ ভোজরাজ কংসর জয় হোক বারো কৌশন দেবরেখী আপনার আগমনে কি ভাবি কংখকে দিব পারে অকন্মান শান্তির ক্রনিকা নারায়ণ 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 পাহৰি গৈছা কিয় তুমি নিজৰ কৰ্তব্য কর্তব্য দেবরেখী কদাপি পাহরা নাই মোর কর্তব্য নিজর তুমি নিজৰ কৰ্তব্য কথা পাহৰি গৈছা ভোজৰাজ কংস দেবরেখী নৰ্তকী গণৰ লগতে একেবাৰে সুৰাতে মগ্ন হৈ থকাৰ বাৰ্তা পালো মই কি হ'ল পাহৰি গৈছা নেকি তুমি নিজৰ কৰ্তব্য দেবরেখী কংখই কদাপি তো নাপাহরে কর্তব্য নিজর পরিহাস কিয় কৰিছে দেবরেখী সকলো ভাঙি পাতি কওক দেবরেখী নারায়ণ নারায়ণ কিয় বাৰু তুমি একেটি ভুলকে বাৰে বাৰে কৰি আছা কংস দেবরেখী হঠাতে সংবাদ পালো বসুদেৱে কোলাত কেঁচুৱা লৈ আনন্দ মনেৰে গুচি গ'ল তোমাৰ ৰাজসভাৰ পৰা দেবরেখী বধ নকৰি তুমি সেই প্ৰাণৰ কন্তকক একেবাৰে আনন্দত বিভোৰে কিয় দেবরেখী দৈবকের বাকি বিয়া দিনাখনি শুনেছিলো মই একে অদ্ভুত দৈব্যবাণী দৈবকীর গর্ভজাতে অষ্টম পুত্রই করিব এই কংখকে নিধন এইভাবে দেবরেখী নারায়ণ 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 মহা ভুল কৰিলা ৰাজন দেবরেখী তুমি কেনেকৈ জানিলা দৈবকীৰ সেয়া অষ্টম সন্তান নহয় বুলি শুনা ৰাজন মনুষ্যৰ গণনা আৰু দেৱতাৰ গণনা আকাশ পাতাল পাৰ্থক্য দেবরেখী মনুষ্যৰ গণনা মতে কি হয় জানা মনুষ্যৰ গণনা মতে প্ৰথমেই হয় অষ্টম দেবরেখী আৰু দেৱতাৰ গণনা মতে অষ্টমেই হয় প্ৰথম দেবরেখী মই একো বুজিব পৰা নাই দেবরেখী মোক সকলো বুজাই কওক নাৰায়ণে নাৰায়ণ কেনেকৈ বুজিবা তুমি দেৱতাৰ চালনা দেবরেখী মোৰ হাতত থকা এই অষ্টদল পুষ্পপাশী দেখিছা ইয়াৰে পাহিবোৰ যদি গণনা কৰো প্ৰথমেই হ'ব অষ্টম আৰু দেৱতাৰ মতে যদি গণনা কৰো অষ্টমেই হ'ব প্ৰথম দেবরেখী দেবরেখী মনুষ্যৰ গণনাৰ পৰা গণনা কৰিছো প্ৰথম প্রথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম দেবরেখী ষষ্ঠ সপ্তম দেবরেখী আৰু এয়া
অষ্টম দেৱৰীখি! নাৰায়ণ নাৰায়ণ এতিয়া যদি দেৱতাৰ গণনা মতে গণনা কৰো অষ্টমী হ'ব দেৱৰীখি! আহা। অষ্টম অষ্টম সপ্তম সপ্তম ষষ্ঠ ষষ্ঠ পঞ্চম পঞ্চম চতুৰ্থ চতুৰ্থ তৃতীয় তৃতীয় দ্বিতীয় দ্বিতীয় আৰু এয়া প্ৰথম প্ৰথম নাৰায়ণ নাৰায়ণ প্রথম দ্বিতীয় তৃতীয় চতুর্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুর্থ তৃতীয় তৃতীয় প্রথম প্রথমেই অষ্টম অষ্টমেই প্রথম প্রথমেই অষ্টম অষ্টমেই প্রথম প্রথমেই অষ্টম অষ্টমেই প্রথম দেবরকি ইয়ার উপায় কি দেবরকি 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 রায় ইয়ার উপায় কি দেবরকি তোমার পিতৃ উগ্রসেন বসুদেৱ দৈৱকী আৰু যত মানে আছে গোৱাল সকলোৱে মিলি তোমাৰ মৃত্যুপুৰী মত্যপুৰী কৰিছে ৰচনা দেবরকি অনতি পলমে সকলোকে বন্ধ কৰি অন্ধকাৰ কাৰাগাৰত ৰাখা দৈৱকীৰ এটি এটি সন্তানক তুমি হত্যা কৰা নহলে দেবরকি না দেবরকি ও ফুলত বন্দী হইলে কালিন্দী ভমৰা এ জালত বন্দী হইলে মাছ দেবরকি তুমি বন্দী হইলা দর্পহংকার দেবরকি দেবরকি চিন্তি আপোন হিত নারায়ণ কালকেতু কালকেতু অসুযু বরস অনুসর বর্গ লই তুরন্তে যদুপুরলৈ যাত্রা করা দৈবকীর প্রথম সন্তানকে হত্যা করা আর পিতামর উগ্রসেনকে অতিথি গৃহর পৰা বন্দী কৰি অন্ধকার পুতা হলতে নিক্ষেপ করা হল যুবরস তো যুবরস আৰু কিবা দেখ মই কৰিম অদেশ যদিহে কৰে যুবৰজে তেন্তে যদুপুৰীৰ যাদৱ সকলৰ গাঁৱত জুই লগাই দিওঁ শস্যে শ্যামল খেতিৰ শীতল কুঞ্জ কুটিৰ বিলাক দপ দপকৈ জ্বলি উঠক চমকি উঠক সিহঁতৰ সন্তান বিলাক ভয়তেই দগ্ধ হওক সুখ নিদ্ৰা আৰু সুখ শয়নত থকা স্বামী স্ত্ৰীগণ চমকি উঠক আকাশ জুৰি কান্দোনৰ ৰল উঠক প্ৰলয়ৰ ঘণ্টা বাজি উঠক
দৈববাসী উঠক! এই লেলিকা নিশিকা তাপকৈ জ্বলি উঠক। এই দৃশ্য দেখি মৰি দানৱবাদী মা তৃপ্ত হওকে, তৃপ্ত হৈ আনন্দতে নৃত্য কৰকে, নৃত্য কৰকে, নৃত্য কৰকে মহানন্দৰে। সংসদে মৰি শাসনৰ বিৰুদ্ধে মই কি কৰিব পাৰো অকুৰ? বৃদ্ধ পিতৃৰ হেতু পিছকুৰ পানীৰে নিষ্ঠুৰ পুত্ৰৰ শিলাময় বুকু গলাব পাৰেনে? সকলো কথা এবাৰ ভাবি চাওক মহাৰাজ। মহাৰাজ বুলি লাজ কিয় দিয়া অকুৰ? মহাৰাজ, মই যে আজি পুত্ৰৰ হাততে বন্দী। মোৰ হাতৰ পৰা কেতিয়াবা ৰাজদণ্ড কাঢ়ি হৈ গল। নহলে মই এতিয়াও মথুৰাৰ ৰজা হৈ থকা হলে মহাৰাজ, মথুৰাত জানো প্ৰজাবিন্দৰ চকুৰ পানীৰে ধাৰ ববলৈ পাৰিলেহেঁতেন? সঁচাকৈ মহাৰাজ, মথুৰাবাসী আজি অৰাজক কংসৰ কঠোৰ শাসনত মথুৰাবাসী আজি জৰ্জৰিত। বসুদেৱ আজি বন্দী কাৰাগাৰে। এই প্ৰজাসকলে ন্যায় অধিকাৰ পাবলৈ যদি ৰজাৰ আগত গৈ অনুনয় বিনয় কৰে, নিজে সৰ্বশ্ৰান্ত সৰ্বহাৰা হৈ চকুৰ পানী টুকি টুকি উলটি যাব লগা হয়। ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ? মই অকুৰে মহাৰাজ আপোনাৰ চৰণত কৰজোৰে কৰিছো মিনতি। আপুনি কংসক এবাৰ বুজাওক, এবাৰ মাত্ৰ শেষবাৰলৈ অনুৰোধ কৰক মহাৰাজ, অনুৰোধ কৰক একো লাভ নাই অক্ৰূৰ, মহাৰাজ। একো লাভ নাই। যদি আজি পিতৃৰ কথা পুত্ৰই শুনিলেহেঁতেন, মহাৰাজ, যদি প্ৰজাৰ নিবেদন ৰজাই কাণ পাতি শুনিলেহেঁতেন, তেন্তে এই উগ্ৰসেন এই অন্ধকাৰ পোতাহালত বাস কৰিব লাগেনে? মহন্ত বসুদেৱ আৰু হতভাগিনী দৈৱকী মহাৰাজ,
অপরাধী হেই সতী অজানি শিশু অকালতে জমৰ আলহী হ'ব লাগেনে? মহাৰাজ উগ্ৰসেনৰ অনুৰোধ আজি এটা সামান্য প্ৰহৰীয়েও পালিবলৈ টান পায় অগ্ৰৰ, টানিবলৈ টান পায়। মহাৰাজ, যোৱা নিশা সামাজিকত মই জানিব পাৰিছো ভগৱান নাৰায়ণে হেনো আমাৰ যদুবংশত জন্ম লাভ কৰিব। অ মহাৰাজ, আমাৰ যদুবংশত জন্ম লাভ কৰিব। আৰু লগে লগে মোৰ মনত পৰিছে সেই ভীষণ দৈৱবাণীৰ কথা। দৈৱবাণী সঁচা হ'ব মহাৰাজ, মোৰ এজন পুত্ৰৰ অকল্যাণত সহস্ৰজনৰ কল্যাণ হওক। ঈশ্বৰৰ ওচৰত দিনে ৰাতিয়ে মই সেয়ে প্ৰাৰ্থনা কৰিছো। মহাৰাজ, এই মথুৰাবাসী প্ৰজাও বৰ দুৰ্ভগীয়া। আপোনাৰ নিচিনা প্ৰজাবৎসল মৰমীয়াল নৃপতিৰ শাসনৰ পৰা আজি বন্দী বিনা কাৰণত। মহাৰাজ, ভগৱানে আপোনাক দীৰ্ঘজীৱী কৰক, দীৰ্ঘজীৱী কৰক মহাৰাজ, দীৰ্ঘজীৱী কৰক। মই আৰু জীয়াই থাকিবলৈ ইচ্ছা নকৰো। মৰণেই আজি মোৰ বাবে অমৃত। ৰজা পালক ৰজা যদিও সেয়া অতীতৰ কথা, তথাপিও মোৰ চকুৰ আগত প্ৰজাসকলৰ যন্ত্ৰণা বৰ অসহ্যকৰ, বৰ অসহ্য। মই আৰু চাই থাকিব নোৱাৰো, মই চাই থাকিব নোৱাৰো। ৰজাৰ আগত প্ৰজাৰ আত্মনাদ কিমান কৰোন, কিমান মৰ্মবেদী। আজি মই ভালদৰে উপলব্ধি কৰিছো। মোৰ নিষ্পুত্ৰ তথাপিও অগ্ৰৰ মহাৰাজ, পায়সৰ উৎপীড়ন নোহোৱা হলে, শৰীৰত ডেকা কালৰ শক্তি থকা হলে এবাৰ মহাৰাজ, তাৰ বিৰুদ্ধে মই বিদ্ৰোহী হৈ থিয় দিলোহেঁতেন। হিংসাৰ দৰে গৰজি উঠি কুলাংগাৰ বুকুত পাই
কিন্তু মহারাজ মই যে আজি সেই সৌভাগ্যৰ পৰা বঞ্চিত নিয়তি আজি মই শিশুৰ দৰে লগা জীৱন যাপন কৰিছো নিয়তি ও মহারাজ নিয়তি এই সকলোবোৰ নিয়তিৰ নিষ্ঠুৰ পৰিয়াল এটাকে কুবন্তনা দিবলৈ আহিছা অক্কুৰ তোমালোকে যিমানেই এই যে ষড়যন্ত্ৰ নকৰা কিয় এই কংসৰ ভাগ্যত সৌভাগ্যৰ পদুম ফুল ফুলিব লাগিছে তোমালোকৰ নিচিনাকৈ কংসৰ ৰাজ অন্তঃপুৰতে জয় লক্ষ্মী আজি বন্দিনী কংসৰ ভয়ত আজি হীৰাতাই অতি সাৱধানে লিপি লিখিবলৈ লৈছে পিতা তোৰ এনেবোৰ মৰ্মতানি কথা শুনিবলৈ ইচ্ছা নকৰো পিতা অলপ নিৰলে থাকিবলৈ দিয়া তোমাৰ ইচ্ছাৰ অনিচ্ছাৰ ওপৰত কোনো কথা নিৰ্ভৰ নকৰে পিতা তুমি ইচ্ছা নকৰিলেও মই তোমাক শুনাবই লাগিব পিতা শুনা পিতা দৈৱকীৰ গৰ্ভজাত ছটা সন্তান যিদৰে মই হীৰতি আচাৰি জমৰ ঘৰলৈ পঠিয়ালো ঠিক এইদৰে গৰ্ভজাত অষ্টম সন্তানটিকো যি মুহূৰ্ততে জন্ম হ'ব তাক মই হীৰতি আচাৰি হত্যা কৰিম আৰু সেইদিনাহে আনন্দৰে পূৰ্ণাহুতি হ'ব এইদিন প্ৰায় সমাগত পিতা দৈৱকীৰ বসুদেৱৰ দুখ কি দুখত তেওঁলোক বন্দী অকাল বন্দিয়েই নহয় পোহৰে দুৱৰীৰ সতৰ্ক দৃষ্টিত দুয়োজনতে শৃংখলাবদ্ধ পিতা একো চিন্তা নকৰিবা পিতা কংসৰ প্ৰাণবৈৰী আগমনৰ উদ্দেশ্যে যোগ্য আদৰ অভ্যৰ্থনা মই কৰিছো আয়োজন এই শুভ দিনতি সমাগত পিতা এই শুভক্ষণৰ বাবে সহস্ৰ ৰথীয়ে আনকি এই মথুৰা ৰাজ কংসই বিনিত ৰজনী কৰিছে যাপন মই এতিয়া যাওঁ পিতা তোমাকেই শুভ সংবাদ দিবলৈ আহিলো মহারাজ মথুৰাৰ ভৱিষ্যত পোহৰ নে আন্ধাৰ এও এক বৰ জটিল প্ৰশ্ন মহারাজ আশা কৰো পোহৰে হওক অলপ কথা এটা কৈছো মাজতে দেই বেয়া হলে নাপালেও পাবা নাপালেও নাই
মানে কথাটো কি কালি পৰহি মই যেনে তেনে কিবা এটা গোটাই আনি ঘৰখনে সোমোৱাইছিলোহিহে আকৌ ডিউটিত মানে এই ৰখাই দিলে নহয় জেগাটো বুজিছানে এটা কথা পংখ যে ইমান ভয় পাতোৱা কেলে তুমি মিতি এটা কথা দেই মোমায়েকক চিনি নাপায় তুমি মুখৰ আগত লিংলাং কৰি নাথাকিবা সি ডঙৰ তৰোৱাল চৰোৱাল লৈ নাহে আকৌ চুৰি এখন লৈ আহিব জাক পাই নেলো ছিঙি দিব আকৌ মই এইটো চিন্তা কৰিছোঁ আমাৰ মানে ডিঙি খাচ খাচকে গুচি যাব মানে এই হালেনো কি কৰি ভাল তেজ খাইছে আৰু দেই সেই ন ৰাতি ৰাতি টোপনি ক্ষতি কৰি চোৱাচোন মিতিৰ ৰখি আছো আমাৰ কি হ'ব অৱস্থা এই কাম এটা কওঁ কালিও মাৰিছোঁ মানে এই আপোনাৰ টোপনি ক্ষতি এইবোৰ কিবা কিবি কৰি আহি এতিয়া মোৰ মানে কি ক'ম অকণমান মোৰ ভাগৰ লাগিছে সেই ক'ম মই অকণমান আৰাম কৰোঁ তুমি অকণমান কোৱা চাবা তুমি কোৱা তোমাক আৰাম দিবহি ঘৰতে ধুনীয়া আৰাম দিবহি দেই মই অকণমান আৰাম কৰোঁ এই দিবহি তোমাক ধুনীয়া আৰাম দিবহি তুমি সাজু হৈ থাকা তুমি ডিউটি শুই থাকিবা মই থিয় হৈ থাকিম হৰা হৰা উঠা 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 ইয়াত মাৰিলে নহ'ব পংখ যায় তোমাৰ বেতন কাটিব উঠা অকণমান ধৈৰ্য চোৱা তেতিয়াহ'লে ময়ো অকণ শুই লওঁ নি অ' মিতি ময়ো অকণ শুই লওঁ নি অ' মিতি মিতি বৰ শান্তি মই অকণ শুই লওঁ দেই মই অকণ শুই লওঁ তুমি শুলা তেতিয়া মই অকণ শুই লওঁ राते हिरावो रखिले नहने চোৱা এইফালে কাৰোবাৰ ফালে চোৱা হৈছে নি কেনেবাকে কিবা কিবি হৈছে নি বোলো কিবা কিবি নাই 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 কিবা কিবি হৈছে নি নাই 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 জিৰণি লোৱা জিৰণি লোৱা জিৰণি লোৱা তুমি বহা মই চাই তুমি বহা দেই राते हिलावो रखिले नहने प्रचार पारी पोहरिया হবে
কিবা আচৰিত আপোনা আপুনি হাতৰ শিকলি পৰীৰ খুলকি নিষ্ঠুৰ বান্ধোনৰ পৰা কোনোবাই যেন আহি কৰি দিলে মুক্তিৰ বিধান অলৌকিক সকলো যেন অলৌকিক বাহিৰত দবা পিতা শিৰ বৰষুণ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ মুহূৰ্ততে যেনে হ'ব সৃষ্টি ধ্বংস ভিতৰত দৈৱকী আৰু মই যেনে সমগ্ৰ পৃথিৱীত মাত্ৰ দুটা পানী অন্ধকার কারাগার ইউজেন হলেক দেব মন্দির রাখি পুরর কুমরাত ধূপ ধুনা সুন্দরর গুণ ভাহি আহি চতুর্দিক করে সুশোভিত দৈৱকী দিয়া দৈৱকী ক'ত মোৰ পুত্ৰ ৰত্ন দিয়া দৈৱকী দিয়া ক'ত মোৰ পুত্ৰ ৰত্ন দৈৱকী দিয়া ক'ত দৈৱকী ক'ত মোৰ পুত্ৰ ৰত্ন দৈৱকী ক'ত দৈৱকী ক'ত মোৰ পুত্ৰ ৰত্ন ক'ত দৈৱকী ক'ত মোৰ পুত্ৰ ৰত্ন দৈৱকী ক'ত দৈৱকী ক'ত কি ভাগ্য কি পুণ্য ই যে আমার কঠোর তপস্যার ফল দৈৱকী
বিশ্বৰ সকলো জ্যোতি যত মানে সৌন্দৰ্য সৃষ্টি সকলো সমাৱেশ ঘটাই ভুৱন মোহন ৰূপ দেখুৱাই তোমাৰ বহুদেৱ দৈৱকীৰ সহস্ৰ জনম মুহূৰ্ততে কৰিলা তুল্য। হে প্ৰভু, তোমাহেন বিশ্বজনকৰ হ'বলৈ উপযুক্ত জনক জননী কিবা সাধ্য কিবা শক্তি আছে আমাৰ ক্ষুদ্ৰ আমি ক্ষুদ্ৰ বিৰাট। হে কৈলানময়, নিষ্গুণে তুষ্ট হৈ বৰশী কৰোণাৰ ধাৰা নিজ হাতে মেলি দিলা সৌভাগ্যৰ দুৱাৰ। পুত্ৰৰূপে আহি ধৰিলা সাৱটি। মাতৃভাৱে মই ললো বুকুত সুমুৱাই। সামৰা তজু চকু চাত মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰৰূপে নয়নৰ মণিৰূপে আহা মোৰ বুকুৰ মাজলৈ পুনৰাহি স্থিতি লোৱা দৈৱকীৰ কোলা। দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা কল্পতৰু পুত্ৰৰূপ পুনবাৰ দেখুৱা তোমাৰ। বুকুৰ মানিক মোৰ বংশৰ প্ৰদীপ। মুমূৰ্ষ দেশত তুমি আহি ঢালি দিলা দৈৱকীৰ প্ৰতি শিৰাই উপশিৰাই। কি যে অমৃতৰ সোঁত সঞ্জীৱিত হ'ল আজি মৃত প্ৰাণ। ভাগ্যৱতী তুমি দৈৱকী, মোকো দিয়া সৌভাগ্যৰ ভাগ পাণ ভৰি পুত্ৰক ল'বলৈ দিয়া দৈৱকী। সকলো দুখিছা দেখোন কিবা হয়তো আনন্দত বিষাদৰ ৰেখা। কান্দা নাচ কান্দা, তুমিও কান্দি কান্দি চকুলোৰে মচিয়া তিওৱা। ভাবা এই ৰাক্ষসী মুহূৰ্তৰ কথা। খন্তেক পাছতে আহি উপস্থিত হ'ব ভাতৃ মোৰ মহাকাল সাক্ষাৎ জম। কিয় বাছা জনম ললি খন্তেকৰ কাৰণে? কিয় বাছা স্থিতি ললি দৈৱকীৰ গৰ্ভত? আমাৰ পূৰ্ব জন্মৰ পাপৰ ফল। দেৱতাৰ খাও লাগি উৰি গ'ল সোণৰ সংসাৰ। নাহিলে কেলে সোণ দীৰ্ঘজীৱী হৈ সোণৰ পুতলি মোৰ? কিয়নো আহিলি দুখুনিৰ ঘৰে? ভাতৃ আজি শত্ৰু মোৰ, ৰাতি দিনে মেলে চৰ। পলুৱাই তোক ৰাখিম কাৰ ঘৰে? তেন্তে এতিয়া উপায় কি দৈৱকী? এতিয়া উপায় কি? হয় নাই বসুদেৱ, জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান। বুকুত সুমুৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ ফালে। গকুলৰ নন্দৰ গৃহত উপজিছে যোগমায়া যশোদা বুকুত। মেলা আছে সকলো দুৱাৰ। যোৱা বসুদেৱ, আনা শীঘ্ৰে সুবৰ্ণ সুযোগ। আনাগৈ যোগমায়াক পুত্ৰক সলাই। আনাগৈ যোগমায়াক পুত্ৰক সলাই। আনাগৈ যোগমায়াক পুত্ৰক সলাই। পুনবাৰ দৈব্যবাণী শুনিলা দৈব্যকী?
দুষ্ট আছে বিদ্যা পুৰুষ কি কৰিব পাৰে কংস দুৰাচাৰে দিয়া দিয়া দৈপকী দৈপৰ নিৰ্দেশ কৰ্মে খোজ লওঁ মই ককুলৰ দিশে দিয়া দিয়া দৈপকী দৈপৰ নিৰ্দেশ কৰ্মে খোজ লওঁ মই ককুলৰ দিশে দিয়া দৈপকী দিয়া দৈপকী দৈপকী দৈপক নিৰ্দেশ কৰ্মে খোজ লওঁ মই ককুলৰ দিশে দিয়া দিয়া দৈপকী দিয়া দৈপকী দৈপক নিৰ্দেশ কৰ্মে খোজ লওঁ মই ককুলৰ দিশে দিয়া দৈপৰ নিৰ্দেশ কৰ্মে খোজ লওঁ মই ককুলৰ দিশে দিয়া দিয়া দৈপকী দিয়া দিয়া দৈপকী লোৱানাথ লৈ যোৱা পুত্ৰ
নয়া নারায়ণ বসুদেৱ সনে নন্দন গৃহে বসুদেৱ সনে নন্দন গৃহে দেখিয়া সহস্ৰনয়ন হিজে প্ৰভু নাৰায়ণ দেখিয়া দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব তোক অবলীলাক্রমে। 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 সংহার দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব তোক অবলীলাক্রমে। সংহার করিব তোক অবলীলাক্রমে। দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব তোক অবলীলাক্রমে। দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব তোক অবলীলাক্রমে।
গজন আৰু ভ্ৰমণ যদিও বা জগতৰ জীৱ যত মানে সকলোৱে মহাসুখে নিদ্ৰাত কৰিছে বিচৰণ কিন্তু দুৰ্ভগীয়া কংস তই নাই তোৰ কপালত এই কুকুক দুগ্ধ ফেনানি ভৈ কোমল শয্যা সিও আজি অশান্তিৰ কণ্ঠকে খাই হৈছে কণ্ঠকিত লও বুলি নিদ্ৰাত এখন ট্ৰেক শয়ন মদিনাই দৈ চক্ষু দেখা পাও দকো দিখে কীৰ্তন্ত্ৰ সদিকি হৃদি উলমি থকা দেখি ন তৰোৱাল দৈৱগিৰি গৰ্ভজাতেই অষ্টম সন্তান সংহাৰ মূৰ্তি এৰি প্ৰকৃতিয়ে শান্তৰূপ কৰিলে ধাৰণ যাম নেকি নিজে মই কাৰাগাৰলৈ চাবলৈ প্ৰাণসন্ত মোৰ কালকেতু মহাৰাজ আজি মহাৰাজে মোক চিনিব পৰা নাই মই আপোনাৰ দাস আৰু দাস সেনাপতি কালকেতু বাহিৰত কোন বাহিৰতে অকাখুৰে পকাখুৰে আদি আমাৰ সেনানায়কসকল বেশ আজি অষ্টমী তিথি হয় মহাৰাজ আজি অষ্টমী তিথি আজি মোৰ প্ৰাণবৈৰী জন্মিছে ধৰাতে জন্মিলেও ভয় কি মহাৰাজ দৈব্যবাণী দেৱৰীক্ষী নাৰদৰ আগজাননী মনত আছে কালকেতু আছে মহাৰাজ বিশ্ব ধ্বংসকাৰী কংসময় মোৰ দ্বাৰা বিফল হ'ব সেই দৈব্যবাণী দেৱতাবিলাক মহাৰাজৰ হিতাকাংক্ষী নহয় কেৱল সিহঁতে প্ৰতাৰিত কৰিব বিচাৰে এতিয়াও জীয়াই আছে কালকেতু নাই মহাৰাজ সি মৰিছে অসম্ভৱে কংসৰ প্ৰাণসন্তা ইমান সহজে নমৰে দেৱতাবিলাকে মহাৰাজৰ হিতাকাংক্ষী নহয় কেৱল আপোনাক প্ৰতাৰিত কৰিব বিচাৰে কালকেতুক প্ৰতাৰিত কৰিব নোৱাৰে মহাৰাজ মথুৰাতে যিমান শিশুৱে জন্মগ্ৰহণ কৰিছে সিহঁতক ডিঙি চেপি হত্যা কৰিছো উত্তম আৰু কাৰাগাৰত কালকেতু কাৰাগাৰলৈ গৈছিলো উত্তপ্ত সি হাতে লৈ সেই আশা বুকুত বান্ধি যদি কোনো শত্ৰুৱে জন্ম গ্ৰহণ কৰিছে তাক মাতৃৰ কোলৰ পৰা টানি আনি হত্যা কৰিম হত্যা কৰিলা কালকেতু নাই কৰা মহাৰাজ মহাৰাজ এতিয়াও যে শত্ৰুৱে জন্ম গ্ৰহণ কৰা নাই অসম্ভৱে এই যে মাতৃৰ গৰ্ভৰ অন্তৰালত বহি মোৰ ফালে চাই খিলকৈ হাঁহিব লাগিছে তাকে মাতৃ গৰ্ভ ফালি টানি আঁতৰি হত্যা নকৰিলে কিয় মহাৰাজ সি যে পুত্ৰ নহয় কন্যা অসম্ভৱে পুত্ৰই হওক বা কন্যাই হওক এই যে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান বোলা কালকেতু যাওঁ মই কাৰাগাৰলৈ আহক মহাৰাজ চাওক মহাৰাজ এয়া কন্যা সন্তান পুত্ৰই
দৈবকীর গর্ভজাত অষ্টমন্তন দে দে দৈবকী কেঁচুৱা দে দে দৈবকী কেঁচুৱা দে কাল শিশুৰ তেজেৰে আজি বহুদিনীয়া বিয়া পলোৱাও এটি কৈ ছটা অজান শিশু ডিঙি চেপি হত্যা কৰিলা অলপো বাধা দিয়া নাছিলো মাতৃ হৈও মৃত্যুৰ বাবে আগবঢ়াই দিছিলো তোমাৰ হাতত কিন্তু আজি এই ছোৱালীটিৰ জীৱন আচল পাতি মাগিছো ভিক্ষা তাইৰ পৰানো তোমাৰ কি হৈ আছে দিয়া দাদা দিয়া মোক বিমুখ নকৰিবা দিয়া দাদা মোক বিমুখ নকৰিবা সুন্দৰ অভিনয় তিৰোতাৰ চকুলোৰে কংখৰে কৰ্তব্য বিমুখ কৰিব খুজিছ সাপেই পুত্ৰই হওক বা কন্যাই হওক এই সকলোবোৰ সাপ আৰু সাপ পুহি কংখই মূৰৰ ওপৰতে ৰং চাব নিবিচাৰে দে দৈবকী সন্তান দে নিদিও দাদা তোমাক ইমান নিষ্ঠুৰ হবলৈ এৰি নিদিও দাদা তই এতিয়াও কংখক চিনি নাপালি দে নিদিও দৈবকী কেঁচুৱা দে নিদিও দাদা নিদিও দাদা দৈবকী কেঁচুৱা দে দৈবকী কেঁচুৱা দে নিদিও দাদা দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান কংখৰি প্ৰণবৈৰী কি হল বখুৰী তুমি দেখোন পস্তৰ মূৰ্তি দৰে চাই থাকিলা আৰু এখন দেখছোৱা তুমি হও বৈদ্যভূমিলৈ কিদৰে তোমাৰ এই কন্যা শিশুটিকে হিলাতে আচাৰি মই জীৱন লীলা সমাপন কৰি দিওঁ শাম ৰাজা শাম মই এই দুটি চকুৰে এটিকৈ ছটি সন্তানৰ মৃত্যু চাইছো আজিও ঠিক একেদৰে চাবলৈ বহুদেৱ প্ৰস্তুত বেশ স্বর্গের দেবতা পৃথিবীর মনুষ্য কোনে আজি এই কংখৰ হাতৰ পৰা এই কন্যা শিশুটিকে ৰক্ষা কৰিব দেৱীময় যোগময় নিশিদিনা সংহাৰ কৰিব কিবা সত্যটো য'তে ত'তে নিৰাপদে মাছ নিশা উপজিছে প্ৰাণ সন্তাটো মৃত্যুতৰো বাৰিঘৰ বেগতি নদী কি হাইথাৰে ধুনীয়াৰ খাই বাৰীৰ ভেতৰে কি হাইথাৰে ধুনীয়াৰ খাই বাৰীৰ ভেতৰে কি হাইথাৰে ধুনীয়াৰ খাই বাৰীৰ ভেতৰে
দেৱতাৰ তীব্ৰ কঞ্জনাত শক্তি খেলপিনে মোক চলি যায় পৰিচয় মোৰ সমস্ত শৰীৰ কালকেতো মহারাজ দিয়া মোক বহুত আশ্ৰয়